নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে সিটি 18 ষ্টুডিঅত মই জয়ন্ত মাধৱ গোস্বামী শীঘ্ৰে অগপত যোগদান কৰিব দুলু আহমেদে কংগ্ৰেছী নেতা দুলু আহমেদ ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে যোগদান কৰিব অগপত সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী অগপৰ বৈঠকৰ পিছত কমলা কলিতাৰ এই ঘোষণা সংবাদমেলত এই কথা ঘোষণা কৰে অগপৰ নেতাগৰাকীয়ে 27 আগষ্টত অনুষ্ঠিত হ'ব অগপৰ দলৰ সাধাৰণ সভা কংগ্ৰেছ এআইডিএফৰ মিত্ৰতাই ক্ষতি নকৰে অগপক 14 জন বিধায়কৰ সমষ্টি এৰি দিয়া নহয় আজি অগপৰ বৈঠকত দলটোৱে গ্ৰহণ কৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমবাৰীৰ মুখ্য কাৰ্যালয়ত অগপৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আৰু এই বৈঠকতে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় 2021 চনৰ বিধানসভা নিৰ্বাচনত অগপই কি ৰণকৌশল অৱলম্বন কৰিব কি ৰণনীতি প্ৰস্তুত কৰা হ'ব সকলো বিষয় আলোচনা কৰা হয় আজিৰ এই বৈঠকখনত আৰু এই বৈঠকখনতে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু এই মুহূৰ্তত ডাঙৰ খবৰ আমি জনাইছো শীঘ্ৰেই অগপত যোগদান কৰিব কংগ্ৰেছ নেতা দুলু আহমেদে কংগ্ৰেছী নেতা দুলু আহমেদে শীঘ্ৰেই অগপত যোগদান কৰিব সমান্তৰালকৈ ডক্টৰ পৰমানন্দ ৰাজবংশীয়ে যোগদান কৰিব অসম গণ পৰিষদ দলত সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী অগপৰ বৈঠকৰ পিছত কমলা কলিতাই এই গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰে সংবাদমেলত এই কথা ঘোষণা কৰে অগপৰ নেতাগৰাকীয়ে 27 আগষ্টত অনুষ্ঠিত হ'ব অগপ দলৰ সাধাৰণ সভা কংগ্ৰেছ এআইডিএফৰ মিত্ৰতাই ক্ষতি নকৰে অগপক 14 জন বিধায়কৰ সমষ্টি এৰি দিয়া নহয় বুলিও এই বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় আজিৰ অগপ বৈঠকত দলটোৱে গ্ৰহণ কৰে এনে কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে করোনা সংক্ৰমণৰ মাজতে আকৌ গৰজি উঠিছে কা বিৰোধী সংগঠনসমূহে পুনৰ কা বিৰোধী প্ৰতিবাদেৰে উত্তাল হৈ পৰিল উজনি নামনি বিতৰ্কিত আইনখন বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিল আসু এজেৱাইচিপিকে ধৰি বিভিন্ন দল সংগঠন আইনখন বাতিল দিলে এই আইনখন আমি কোনো পৰ্যায়ে মানি নলওঁ এই জাতিজংগী নাগৰিকত্ব সংগঠন অতি শীঘ্ৰে বাতিল কৰক সমগ্ৰ মৰিগাঁও জিলা কঁপি উঠিব সমগ্ৰ মৰিগাঁও জিলা স্তব্ধ হৈ যাব মৰিগাঁও জিলাবাসী ৰাজ্যৰ ধৈৰ্য পৰীক্ষা আপোনালোকে নল'ব কা বিৰোধী ধ্বনিৰে পুনৰ সাৰ পাই উঠিছে ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ পুনৰ গা কৰি উঠিছে কা বিৰোধী প্ৰতিবাদে নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতা কৰি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে চহৰৰ মাজমজিয়াত উলিয়াই এই মানৱ শৃংখলৰ কাৰ্যসূচী শতাধিক কৰ্মকৰ্তাৰ উপস্থিতিত ৰূপায়িত এই কাৰ্যসূচী চলি থকাৰ সময়তেই ডিব্ৰুগড় আৰক্ষীয়ে বাধা প্ৰদান কৰে শতাধিক প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰি সদৰ থানাত আবদ্ধ কৰি থয় এই কা বিৰোধী সংগ্ৰাম অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধাৰাবাহিকভাৱে আমি ৰাখিম সমগ্ৰ অসমৰ লগতে আজি ডিব্ৰুগড় জিলা সমিতিও এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিলে কিন্তু অতি পৰিতাপৰ বিষয়ে কথা যে এই আমাৰ কাৰ্যসূচীটো আৰম্ভ হওঁতে পুলিচ প্ৰশাসনে আমাৰ এই কাৰ্যসূচী বিধি বাতালি দিয়াৰ লগতে আমাক সমূহ সংগ্ৰামী সতীৰ্থসকলক আবদ্ধ কৰি গ্ৰেপ্তাৰ কৰি ৰাখে নাগৰিকত্ব সংশোধনী আইন আৰু পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা 2020 সন্দৰ্ভত উত্তাল হৈ পৰিল বিশ্বনাথৰ ৰাজপথ পুনৰ খিলঞ্জীয়াৰ অস্তিত্বত ভাবুকি কঢ়িয়াই আনিছে ভাৰত চৰকাৰৰ পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে জাৰি কৰা পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা 2020ৰ জৰিয়তে বিশ্বনাথ চাৰিআলিৰ মাজমজিয়া দেখিবলৈ পোৱা হ'ল এই দৃশ্য ৰাজপথত প্ৰতিবাদ কা বাতিলৰ দাবীত নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী নগাঁও মহাবিদ্যালয়ৰ সন্মুখত সংগঠনটোৱে সাব্যস্ত কৰে এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অসম চৰকাৰ আৰু ভাৰত চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ লগতে EIA 2020ৰ যি খচৰা প্ৰস্তুত কৰিছে তাৰ বিৰুদ্ধাচৰণ কৰি আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নগাঁও জিলা সমিতি ঐতিহ্যমণ্ডিত নগাঁও মহাবিদ্যালয়ৰ সন্মুখত আজি আমি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আমি এটা কথা স্পষ্ট 2016 চনত আমাৰ প্ৰতিবাদ হৈছে 17 18 19 আৰু 20 পালেহি এতিয়ালৈকে আমি কিন্তু কাম আনি লোৱা নাই আমি মাজতে বিশ্বজুৰি কৰোনা মহামাৰীৰ কাৰণে কিছু সংখ্যক আন্দোলন স্থিমিত হৈছিলে কিন্তু এতিয়া পুনৰ গা কৰি উঠিছে আৰু ইয়াৰ লগতে EIA খনৰ খচৰাও যে আমি মানি নলওঁ
থাকক সেই কথাটো আমি ভাৰত চৰকাৰ অসম চৰকাৰক আমি জনাই দিব বিচাৰিছোঁ এই আন্দোলনৰ জৰিয়তে। কা বিৰোধী আৰু EIA বাতিলৰ দাবীৰে উত্তাল হ'ল মৰিগাঁও। মৰিগাঁৱত যুৱ ছাত্ৰ পৰিষদৰ কা আৰু EIA বাতিলৰ দাবীত মানৱ শৃংখলা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। মৰিগাঁও চহৰৰ মাজমজিয়াত আছুকে ধৰি বিভিন্ন জনগোষ্ঠীয় সংগঠনে সহযোগ কৰি এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চৰকাৰ তথা বিজেপি দলক আৰু কা লগতে EIA বাতিলৰ দাবী শ্লোগানেৰে উত্তাল কৰি তোলে। এই জাতিসংঘী নাগৰিকত্ব সংশোধন অতি শীঘ্ৰে বাতিল কৰক। অসমৰ ৰাইজ ৰাজপথলৈকে ওলাই আহিছে। দিল্লীয়ে যি কয় দিছপুৰে তাকে কয়। দিছপুৰ দিল্লীৰ বহতীয়া। দিল্লীয়ে যিটো ক'ব আঁঠু কাঢ়ি লৈ দিছপুৰে সেইটোৱে কৰিব। অসমৰ মানুহৰ নিৰাপত্তা দিয়াত দিছপুৰ ব্যৰ্থ হৈছে। আমি আহ্বান জনাওঁ এই প্ৰতিবাদ স্থলীৰ পৰা অতি শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক আৰু EIA বাতিল কৰি অসমৰ মানুহৰ নিৰাপত্তা সুনিশ্চিত কৰক। ইটোৰ পিছত সিটো আন্দোলনৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিম। ইয়াৰ পিছতে গাঁৱে ভূঞে আমি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম। সমগ্ৰ মৰিগাঁও জিলা কঁপি উঠিব, সমগ্ৰ মৰিগাঁও জিলা স্তব্ধ হৈ যাব। সেইকাৰণে আমি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ। মৰিগাঁও জিলাবাসী ৰাজ্যৰ ধৈৰ্যৰ পৰীক্ষা আপোনালোকে নল'ব। মৰিগাঁও জিলাবাসী ৰাইজে যেতিয়া হাতত হেংদাং লৈ আহিব তেতিয়া আপোনালোকৰ কিন্তু মৰিগাঁও জিলাত থাকিবলৈ ঠাই নাইকিয়া হ'ব। জাতিধ্বংসী আইন কা বাতিল, EIA 2020 প্ৰত্যাহাৰ আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত মহানগৰী নাৰেংগীৰ কলংপাৰ বজাৰৰ সমীপত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মহানগৰ সমিতিৰ উদ্যোগত এক মানৱ শৃংখলা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদীসকলে বিভিন্ন শ্লোগানেৰে আকাশ বতাহ কঁপাই তোলে। ধেমাজিৰ গোগামুখত কা আৰু EIA বাতিলৰ দাবীত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী। মঙলদৈতো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ মানৱ শৃংখল কাৰ্যসূচী। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ লগতে কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰণালয়ে EIA 2020ৰ খচৰা গৃহীত কৰিবলৈ বিচৰা হঠকাৰী সিদ্ধান্তৰ বাতিলৰ দাবীত এই আন্দোলনৰ কাৰ্যসূচী। কা বাতিলৰ দাবীত নলবাৰীতো ক্ষোভৰ জুই। যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদত উত্তাল হ'ল নলবাৰীৰ ৰাজপথ। নলবাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত এনেদৰে প্ৰতিবাদমুখৰ হৈ পৰিল প্ৰায় ৩ শতাধিক যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী সমৰ্থক। এনেদৰেই কা আৰু EIA বাতিলৰ দাবীত প্ৰতিবাদত উত্তাল হ'ল উজনিৰ পৰা নামনি। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া তীব্ৰতৰ হৈছে ৰাজনৈতিক নেতাৰ বাকযুদ্ধ। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক তীব্ৰ কটাক্ষ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তৰুণ গগৈৰ লগতে লুৰিণজ্যোতি গগৈকো কঠোৰ সমালোচনা কৰে প্ৰতাপী মন্ত্ৰীগৰাকীয়ে। নিৰ্বাচন আহিলেই আৰম্ভ হয় বাকযুদ্ধ। আৰম্ভ হৈ গৈছে বাকযুদ্ধ। এইবাৰ তৰুণ গগৈক আক্ৰমণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰথম কথা হ'ল যে তৰুণ গগৈ ডাঙৰীয়াক মই পিছফালৰ পৰা মৰা নাই, যেতিয়া মাৰিছোঁ সন্মুখৰ পৰাই মাৰিছোঁ। তৰুণ গগৈ ডাঙৰীয়াই তেওঁৰ পুত্ৰ সন্তানক লগত লৈ মোক পিছফালৰ পৰা মাৰিব খুজিছিল। মই পিছফালৰ পৰা নামাৰি তেওঁক সন্মুখৰ পৰা মাৰিছোঁ আৰু মাৰিছোঁ বা মই জিকিছোঁ তেওঁ জিকিছে, এইটো অসমৰ ৰাজনৈতিক ইতিহাসত লিখা আছে। ৭৩জন MLA যদি কাৰোবাক ছাপোৰ্ট কৰে সেইটো পিছফালৰ পৰা মাৰা বুজায় নেকি? এইটোতো সন্মুখৰ পৰা মাৰা বুজায়। আৰু সেইকাৰণে মই আজি মন্ত্ৰী হৈ আছোঁ, তেওঁ বিৰোধী পক্ষত আছে। আছু নেতা লুৰিণজ্যোতি গগৈকো আক্ৰমণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যি কওক, ছুপাৰ কওক, ছেমি ছুপাৰ কওক, ডিলাক্স কওক, যি কওক, ইলেকশ্যনৰ ৰিজাল্টত মোৰটোৱে সঁচা হ'ব, বেলেগৰ সঁচা নহয়। অশালীন কথাটো মানুহে, অসমীয়া মানুহে কি অসমীয়া ভাষা নুবুজে নেকি? মোৰতো ইমান মই জানাত এভাৰেজ ভাষাত মইতো অসমীয়াটো ভাল শব্দ ব্যৱহাৰ কৰোঁ, মইতো ক'তো বেয়া শব্দ ব্যৱহাৰ নকৰোঁ। ময়ো আছু কৰিছিলোঁ। আছুটোক ৰাজনৈতিক দলত পৰিগণিত কৰি আৰু কংগ্ৰেছৰ বুকুচাত উঠাই দি তেওঁলোকে জীৱনৰ কাৰণে এটা জাতীয়তাবাদী সংগঠন এটাক চেছ কৰি দিলে। আৰু এই শব্দকেইটা লিখি লওক, 2021 চনৰ নিৰ্বাচনৰ ৰিজাল্ট দিয়া দিনাখন ৰাতি আপোনালোকে বজাই দিব। আছুৰ পৰা ৰিটায়াৰমেণ্ট লৈ পলিটিকেল পাৰ্টি কৰাটো নতুন কথা নহয়। আছুত থাকিয়েই পলিটিকেল পাৰ্টি গঠনৰ কুচকাৱাজ, এইবিলাকৰ জৰিয়তে অসমৰ মানুহৰ কাৰণে মাত মতা সংগঠন এটাক তেওঁলোকে চিৰকালৰ কাৰণে বেয়া কৰি দিলে। আৰু সেইটোৰ কাৰণে আপুনি যিজন মানুহৰ নাম লৈছে,
তেওঁ অসমৰ ইতিহাসত সেইটো কাৰণে বিখ্যাত হৈ থাকিব যে মোৰ দিনত মই আছুটোক ধ্বংস কৰি থৈ আহিলোঁ। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত ঋত্বিক কৌশিক, নিউজ 18 অসম নৰ্থ ইষ্ট। ছত্তীশগড়ত ভাৰতীয় বায়ু সেনাই অভিযান চলাই উদ্ধাৰ কৰে কোবাল খুঁটৰ মাজত আবদ্ধ হৈ পৰা এজন লোকক। ছত্তীশগড় আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হ'ল খুটাঘাট বান্ধৰ কোবাল খুঁটৰ মাজত বন্দী হৈ পৰা এজন লোক। তলত কোবাল খুঁট, ওপৰত বায়ু সেনাৰ হেলিকপ্টাৰ। পাৰত এজাক মানুহ। সকলোৰে দৃষ্টি পানীৰ কোবাল খুঁটৰ মাজত এটা গছৰ ডালত ধৰি কোনোমতে উটি নোযোৱাকৈ থকা এজন লোকৰ ওপৰত। প্ৰকাণ্ড ঢৌ তুলি প্ৰচণ্ড বেগেৰে নামি আহিছে পানী। পানীত পৰিলে মানুহে খেৰ কুটাকো ধৰে। ভাগ্য ভাল, এইজন লোকে পালে এটা গছৰ ডাল। কিন্তু তালৈকো ভয়, পানীৰ যি সোঁত যিকোনো মুহূৰ্ততে উটি যাব পাৰে গছজোপাও। কাষত মানুহৰ জুম, কিন্তু উদ্ধাৰ কৰাৰ কোনো উপায় নাই। ছত্তীশগড়ৰ বিলাসপুৰৰ সমীপৰ খুটাঘাট নামৰ নদী বান্ধটোত এই ঘটনা। অকস্মাতে এৰি দিয়া বান্ধৰ পানীৰ মাজত আচম্বিতে বন্দী হৈ পৰিছে এজন লোক। স্থানীয় লোকে উদ্ধাৰৰ কোনো উপায় নেদেখি খবৰ দিয়ে আৰক্ষীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বায়ু সেনাক উদ্ধাৰৰ বাবে আহ্বান জনায় আৰু লগে লগে চলিল উদ্ধাৰ অভিযান। বায়ু সেনাৰ হেলিকপ্টাৰৰ পাংখা ঘূৰিল খুটাঘাট বান্ধৰ ওপৰত আৰু এসময়ত হেলিকপ্টাৰৰ পৰা তললৈ পেলাই দিয়া ৰছীৰে ওপৰলৈ উঠি আহিল বিপদসংকুলভাৱে পানীৰ মাজত বন্দী হৈ থকা লোকজন। বায়ু সেনাৰ সফল উদ্ধাৰ অভিযানত কিৰিলি পাৰি উঠিল পাৰত ৰৈ উদ্ধাৰ অভিযান চাই থকা মানুহজাকে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নগাঁৱৰ কঠীয়াতলীত নৃশংস হত্যাকাণ্ড। পুৱতি নিশা ঘৰৰ বেৰ ভাঙি সন্তানৰ সন্মুখতে দুৰ্বৃত্তই ঘৰে হত্যা কৰিলে এগৰাকী মহিলাক। নৃশংস হত্যাকাণ্ডৰ পিছতে মৃত মহিলাৰ ভাতৃৰ ঘৰতো গুলীচালনা কৰিলে 4জনীয়া দুৰ্বৃত্তৰ দলটোৱে। নগাঁও কঠীয়াতলীৰ টুবুকি গ্ৰান্তত সোমবাৰে পুৱতি নিশা ঘটিল এক লোমহৰ্ষক হত্যাকাণ্ড। দুৰ্বৃত্তই হোৱা পাতিতেই ঘপিয়াই হত্যা কৰিলে জ্যোৎস্না বেগম নামৰ এগৰাকী মহিলা। জ্যোৎস্না বেগমৰ বাসগৃহৰ বেৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল 4জনীয়া দুৰ্বৃত্তৰ দল। মহিলাগৰাকীক হত্যা কৰি তেওঁৰ 10 বছৰীয়া সন্তানকো হত্যাৰ ভাবুকি প্ৰদান কৰি ঘৰটোৰ পৰা ওলাই যায় দুৰ্বৃত্তৰ দলটো। কিন্তু ইয়াৰ পিছতেই দুৰ্বৃত্তৰ দলটোৱে জ্যোৎস্না বেগমৰ ভাতৃ আব্দুল ছাহিদৰ ঘৰৰ সন্মুখলৈ আহিও ছাহিদৰ ঘৰলৈ 3 জাই গুলী নিক্ষেপ কৰি আঁতৰি যায়। এই পৰ্যন্ত স্পষ্ট হোৱা নাই হত্যাৰ কাৰণ। 4-5জন মানুহ আহিছে, মানে 2জন মানুহৰ মুখ কোলাকে পুৰিলে বন্ধা। এজন হৈছে মমিনা খাতুনৰ হাতত এটা দা আছিলে। জাকিমা খাতুনৰ হাতত এটা ৰড আছিলে। হুছেইন আলী, ফিৰোজা খাতুন। এনেকুৱা 3টা শব্দ হৈছে গুলিৰ শব্দ। সেই গ্লাছ ভাঙি গুলি সোমাইছে, মানে যদি বিচনাত থাকিলেহেঁতেন মানে শেষ আৰু। ইফালে জ্যোৎস্নাৰাৰ পৰিয়ালৰ লোকে জনোৱা মতে জ্যোৎস্নাৰাই মকবুৰ হুছেইন নামৰ এজন ব্যক্তিৰ পৰা 40,000 টকা পাবলগীয়া আছিল। পাবলগীয়া ধনখিনি মকবুৰৰ পৰা বিচৰাৰ বাবেই মকবুৰে এই হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে। আজি 3 বছৰ আগত আমাৰ বাইদেউ মকবুলৰ তাত 40,000 টকা পায়। পাছত মাজত আকৌ কেছকা লৈছে, 6 মাহ আগত কেছকা লৈছে এই টকাৰ ক'লে। পাছত কৈছে টকা চকা নিদিওঁ, আৰু এদিন টকা যদি চাই তোক মাৰি পেলাম।
বেবেচিয়াৰ পৰা ভাস্কৰ জ্যোতি শইকীয়া, নিউজ 18 অসম নৰ্থ ইষ্ট। পুনৰ প্ৰাণ পাই উঠিছে গুৱাহাটী মহানগৰী। প্ৰায় 5 মাহৰ অন্তত মৰিশালীত পৰিণত গুৱাহাটীত আকৌ ব্যস্ততাপূৰ্ণ জনজীৱন। মহানগৰীৰ ৰাজপথৰ দুয়োকাষে খুলিছে ব্যৱসায়িক প্ৰতিষ্ঠান, ঘূৰিছে চিটি বাছৰ চকা। ইতিহাস হোৱাৰ দিশে লকডাউন, কৰোনাক নেওচি ক্ৰমাৎ স্বাভাৱিক হৈছে জনজীৱন। আৰম্ভ হ'ল মহামাৰী কৰোনাৰে সহবাস। আনলক 3 নিৰ্দেশনা অনুসৰি মহানগৰীত সোমবাৰৰ পৰা খুলিলে পথৰ দুয়োকাষৰ সকলো দোকান। আৰম্ভ হ'ল আন্তঃজিলা যাতায়াত। 50% যাত্ৰীৰে কোভিড নিয়ম মানি আৰম্ভ হ'ল চিটি বাছ সেৱা, চলিল দূৰণিবতীয়া বাছ। এয়া চিটি বাছৰ ভিতৰত এনেধৰণে যাত্ৰাৰ বাবে থিয় হৈ কোনো যাত্ৰী যাব নোৱাৰিব, সেয়া স্পষ্ট নিৰ্দেশনা আছিল। গতিকে থিয় হোৱা কোনো যাত্ৰী আমি ইয়াত দেখিবলৈ পোৱা নাই, কিন্তু সামাজিক দূৰত্ব বজাই যাতে সকলোৱে যাত্ৰা কৰিব পাৰে তাৰ প্ৰতি গুৰুত্ব দিয়া হৈছে। বাছো চাফ চিকুণ কৰি ৰখা হৈছে আৰু আজি এই প্ৰথম দিন বুলিয়েই নহয়, এই চাফ চিকুণতা যাতে তেওঁলোকে পৰৱৰ্তী সময়তো যাতে বৰ্তাই ৰাখে, সেয়া কৰিলে নিঃসন্দেহে ভাল হ'ব। লকডাউনৰ সময়ত সম্পূৰ্ণ বন্ধ হৈ পৰা বেপাৰ বাণিজ্যও আৰম্ভ হ'ল। ভালে লাগছে, বহুত দিন মূৰত খুলিছোঁ বাৰু, আৰু আজিৰ পৰাতো বাছো চব খুলি দিছে। দোকানখন খোলাইছে আজি, ভাল লাগিছে। পৰিৱেশ আগৰ নিচিনা ঘূৰি অহা যেন লাগিছে। জাষ্ট এটা বস্তুৱে মনত ৰাখিব লাগিব, আমি প্ৰিকশ্যনবোৰ ভালকৈ ল'ব লাগিব। 50% যাত্ৰীৰে কোভিড নিয়ম মানি চিটি বাছ সেৱা আৰম্ভ হোৱাৰ লগে লগে দূৰ হ'ল যাতায়াতৰ অসুবিধা। মই বশিষ্ঠ মন্দিৰলৈকে যাম, কিন্তু এখন বাছ মন্দিৰলৈকে নাযায়, পাণবজাৰলৈকে যাব। আমাৰতো চাকৰি কৰা মানুহ ন, আমাৰ তাৰমানে গাড়ী মটৰ নাই, বন্ধু আছে, আমি বেছি পইচা ভৰি আপ ডাউন কৰিব লগা হৈছে। আজি চিটি বাছ দিছে, চিটি বাছত এতিয়া বশিষ্ঠ চাৰিআলিলৈকে যাম, আমি গাঁৱৰ পৰা আৰু বৰাগাঁৱলৈকে যাম। আগতে আমি বেছি পইচা দি যাবলগীয়া হৈছিল, এতিয়া ধৰক 12 টকাৰ ভাড়াটো 20 টকা লৈছে, এইটো এফৰ্ডেবল, মানুহে দিব পাৰে। চিটি বাছৰ চলাচলৰ অনুমতি দিয়াৰ সময়তেই বশিষ্ঠ আৰু খানাপাৰাৰ পথত চলিবলগীয়া বাছসমূহ মহানগৰীৰ মাজেৰে গৈ ৰাষ্ট্ৰীয় ঘাইপথেৰে উভতিবলৈ দিয়া নিয়মক লৈ অসন্তুষ্ট হৈ পৰিল বাছ চালক, হেণ্ডিমেনসকল। খোলা দিছে, বন্ধু ভাল লাগিছে। আমাৰ ভাল লাগিলে কি হ'ব, তেনেকুৱা চিষ্টেম হৈছে। আমি এতিয়া যোৱাতে ৰাজধানী মছজিদ হয়, পটন বজাৰ হয়, জালুকবাৰী হয়, আপোনাৰ এইফালে ISBT হয়, লখৰা হয়, এনেকুৱা আহিলে আমাৰ নোপোচাব। আমাৰ তেলৰ দাম 81 হৈছে। যেতিয়া যোনটো চিষ্টেম চৰকাৰে দিছে আমি সেইটো গণনা কৰিছোঁ, কিয় আমি সেনেকৈ চলিব নোৱাৰোঁ। এতিয়া আগত যদি খুলি দিলে 50% মানুহ হ'লেও আমি চলিব পাৰিলোঁ হয়। এতিয়া যদি এনেকুৱা আহিম, তেতিয়া আমাৰ মানুহ নহ'ব। আনলক 3 আৰম্ভ হোৱাৰ দিনাই প্ৰায় 4.5 মাহৰ অন্তত শাওন ভাদৰ সংক্ৰান্তিৰ দিনা মুখৰিত হৈ পৰিল নামঘৰ। মহানগৰীৰ নাৰেংগী ফৰেষ্ট গেটৰ যুৱনগৰৰ নামঘৰত স্থানীয় লোকে নামঘৰ প্ৰাংগণ সম্পূৰ্ণৰূপে চেনিটাইজ কৰাৰ লগতে নতুনকৈ সজাই পৰাই তুলিলে নামঘৰ প্ৰাংগণ। মঙলবাৰৰ পৰা আৰম্ভ হ'ব ভাদমহীয়া নাম। চৰকাৰৰ নিৰ্দেশ অনুসৰি ধৰ্মীয় অনুষ্ঠানত উপস্থিত থাকিব পাৰিব 50 জন লোক। সকলো লাহে লাহে স্বাভাৱিক হোৱাৰ দিশে গতি কৰিলেও এতিয়াও স্বাভাৱিক হোৱা নাই কোভিড পৰিস্থিতি। কিন্তু জীৱন আৰু জীৱিকাৰ স্বাৰ্থতে এনেদৰে আৰম্ভ হ'ল কৰোনাৰে সহবাস। এতিয়া কৰোনাৰ পৰা নিজক আৰু আনক ৰক্ষা কৰাৰ স্বাৰ্থত সকলো নিয়ম পালন কৰাটো কেৱল জনসাধাৰণৰ হাতত। বশিষ্ঠৰ পৰা উৎপল হালৈ, নুনমাটিৰ পৰা অজয় বৰ্মনৰ সহযোগত বিপুল বৰ্মন আৰু গুঞ্জন কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18ত আমি খবৰৰ ধাৰা অব্যাহত ৰাখিম। তাৰ পূৰ্বে সময় চমু বাণিজ্যিক বিৰতিৰ। এবছৰ 11 দিনৰ অন্তত জম্মু কাশ্মীৰৰ 2খন জিলাত পৰীক্ষামূলকভাৱে দিয়া হৈছে 4G ইণ্টাৰনেটৰ সুবিধা। যোৱা বৰ্ষৰ 5 আগষ্টত ৰাজ্যখনৰ বিশেষাধিকাৰ কৰ্তন কৰাৰ পিছৰে পৰা ৰাজ্যখনত নাই হাই স্পীড ইণ্টাৰনেট সেৱা। এবছৰ 11 দিন, এক সুদীৰ্ঘ বিৰতিৰ অন্তত জম্মু কাশ্মীৰৰ 2খন জিলাত হাই স্পীড ইণ্টাৰনেটৰ সুবিধা। কাশ্মীৰ উপত্যকাৰ গান্দাৰবেল আৰু জম্মুৰ উধামপুৰ, এই 2খন জিলাত পৰীক্ষামূলকভাৱে দেওবাৰৰ পৰা দিয়া হৈছে 4G ইণ্টাৰনেটৰ সুবিধা।
কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তত উৎফুল্লিত দুয়োখন জিলাৰে শিক্ষাৰ্থীসকল। অৱশ্যে দুখন জিলাৰ বাদে কেন্দ্ৰীয় শাসিত ৰাজ্যখনৰ অন্যান্য প্ৰান্তত পূৰ্বৰ দৰেই অব্যাহত থাকিব 2G ইণ্টাৰনেট সেৱা। 5 আগষ্ট 2019। সংবিধানৰ 370 অনুচ্ছেদৰ অৱলুপ্তি ঘটাই জম্মু কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিছিল কেন্দ্ৰীয় চৰকাৰে। আৰু তাৰ পিছৰে পৰা জম্মু কাশ্মীৰত সৃষ্টি হ'ব পৰা অপ্ৰীতিকৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কৰ্তন কৰা হৈছিল ফোনৰ সুবিধা, ইণ্টাৰনেট সেৱা। পৰ্যায়ক্ৰমে বহু নিষেধাজ্ঞা আঁতৰিল যদিও যোৱা এটা বছৰে হাই স্পীড ইণ্টাৰনেট সেৱাৰ পৰা বঞ্চিত হৈছিল জম্মু কাশ্মীৰবাসী। যোৱা সপ্তাহত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে উচ্চতম ন্যায়ালয়ক জনাইছিল জম্মু কাশ্মীৰত পৰীক্ষামূলকভাৱে ইণ্টাৰনেট সেৱাৰ সুবিধা দিয়াৰ কথা। এটা বেচৰকাৰী সংস্থাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ ভিত্তিতে সৰ্বোচ্চ ন্যায়ালয়খনে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিছিল প্ৰতিবেদন দাখিল কৰিবলৈ। আৰু তাৰ ফলস্বৰূপেই জম্মু কাশ্মীৰৰ দুখন জিলাত উপলব্ধ হৈছে হাই স্পীড ইণ্টাৰনেটৰ সুবিধা। 25 জানুৱাৰীত ৰাজ্যখনত দিয়া হৈছিল মোবাইল ইণ্টাৰনেট সেৱা। आज की मैं जैसे ऑनलाइन प्लेटफॉर्म पे बहुत ज़्यादा निर्भर हूँ। सो पहले जो है हम बहुत ज़्यादा हमें डिफ़िकल्टी होती थी क्योंकि 2G चल रहा था, उस पर अगर 22 मिनट की वीडियो होती थी या उससे कम मिनट की वीडियो होती थी तो 1 से 2 घंटा लग जाता था हमें सिर्फ एक वीडियो देखने में। तो अब मैं बहुत ज़्यादा खुश हूँ ताकि मेरी स्टडीज़ जो है वो कंटिन्यू होंगी और बहुत अच्छे से होंगी। आज हमारे उधमपुर डिस्ट्रिक्ट में 4G लॉन्च हो गया, वापस से रिस्टोर हो गया। इसके लिए मैं काफ़ी ज़्यादा खुशी हो रही है कि कल से हम अच्छे से पढ़ाई कर सकेंगे और अपनी क्लासेस अच्छे से ले सकेंगे। मोस्ट ऑफ द स्टडी हमारा ऑनलाइन रहता है तो इससे काफ़ी ज़्यादा मदद मिलेगी आगे जाकर हमें। मुझे बहुत ज़्यादा खुशी है कि हमारी गवर्नमेंट ने जो ये डिसीजन लिया है हमारे लिए। কিন্তু সীমাবদ্ধ ৰখা হৈছিল 2G ইণ্টাৰনেট সেৱাতেই। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বঙাইগাঁৱৰ নিজ ৱাৰ্ডতে চৰকাৰী চাউল বিতৰণত ব্যাপক অনিয়ম। দুখীয়াৰ পেটৰ ভাত মাৰি নিজৰ পকেট গৰম কৰি আহিছে একাংশ দুষ্ট চক্ৰই। সুলভ মূল্যৰ চাউল বিক্ৰীৰ যোজা চলাই থকাৰ সময়তেই আছু আৰু স্থানীয় ৰাইজে হাতেলোতে কৰায়ত্ব কৰে এজনক। এজৰ নাকতেই খৰ। খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ বঙাইগাঁৱৰ নিজ ৱাৰ্ডতেই ৰাজহুৱা বিতৰণ ব্যৱস্থাত ঘটিছে ব্যাপক অনিয়ম। সুলভ মূল্যৰ দোকানত আবণ্টিত চাউল বস্তা সলনি কৰি বিক্ৰীৰ বাবে যোজা চলাই থকাৰ সময়তেই হাতেলোতে কৰায়ত্ব কৰে আছু আৰু স্থানীয় ৰাইজে। লোড আমি গাড়ীত পালোঁ আপোনাৰ 30 বস্তা আনছিল, এটা তেখেতৰ পিছ অফ হাইট পালোঁ আপোনাৰ 30 আনছিল আৰু এটা পিছফালে গোডাউন আছিল তাতে 57, টোটাল 102 বেগছ পাইছোঁ। হিতাধিকাৰীৰ কাৰণে চাউল আহে, সেইবিলাক চাউলৰ বস্তাবিলাক পাল্টি কৰি বেলেগ বস্তাত ভৰাই সেইবিলাক অন্য ঠাইত নিয়াৰ বুলি পৰিকল্পনা চলাই আছিল। আমি আজি আহি ইয়াত হাতেলোতে ধৰিলোঁ। বঙাইগাঁও পৌৰসভাৰ 23 নম্বৰ ৱাৰ্ডত থকা এইখন সুলভ মূল্যৰ দোকানৰ পৰা এখন বলেৰো পিকআপ বাহনত চাউল বুজাই দি থকা প্ৰত্যক্ষ কৰি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰে। ইয়াৰ পিছতে এই ঘটনাৰ পম খেদি অনিয়ম সংঘটিত হোৱা বুলি ৰাইজে ধৰা পেলাবলৈ সক্ষম হয়। পাগলাস্থানৰ মালটো আমাৰ অফিচৰ পৰা এতে দিবা দিছে, যিহেতু মোৰ 2টা দোকান আছে আৰু 5টা দোকানৰ মাল বাগিৰপিটাৰ পৰা দিয়া হৈছে। তাতে বন্ধ মানুহ সোমাব নোৱাৰে, কাষ্টমাৰবিলাক মাল পোৱা নাছিল। এই মালগিলা আমাক কৈছে তুমি কি কৰবা, পেকেট কৰি হোম ডেলিভাৰী দি দিবা। বঙাইগাঁৱৰ পৰা কেমেৰা পাৰ্চন ঘনশ্যাম ৰায়ৰ সৈতে উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। জীৱনৰ বিয়লি বেলাত দোকানৰ বাৰাণ্ডাতে জীৱন অতিবাহিত কৰিছে এগৰাকী বৃদ্ধই। হাজোৰ মিলপাৰাৰ 80 বছৰীয়া বাচ্চাৰ আলীৰ এতিয়া খবৰ ল'বলৈ আহৰি নাই পুত্ৰৰ। এগৰাকী 80 বছৰীয়া বৃদ্ধৰ কৰুণ গাথা। বাচ্চাৰ আলী নামৰ এই বৃদ্ধজনৰ ঘৰ হাজোৰ মিলপাৰা। জীৱনৰ বিয়লি বেলাত এই বৃদ্ধগৰাকীয়ে অকলশৰে বাস কৰিছে এখন দোকানৰ বাৰাণ্ডাত। এই বৃদ্ধজনৰ সন্তানো আছে, কিন্তু পিতৃক চোৱা চিতা কৰাৰ পৰিৱৰ্তে 3 বছৰ পূৰ্বে পিতৃক এই অৱস্থাত এৰি পুত্ৰই বাস কৰিছে মহানগৰীৰ সভ্য সমাজত।
পিতৃৰ খবৰ ল'বলৈ পুত্ৰৰ আহৰি নাই। বৃদ্ধজনৰ দুখত সমভাগী হোৱা বাতৰুৱাই মাজে মাজে দি যায় 2 টকা। এটা ল'ৰা আছে। ল'ৰা আছে চাইনে তোমাক? নাই এখন নাযায়। তুমি ক'লে থাকো? চকু দি দেখে নে আপুনি? নাই একো নাগে মান বাচ্চাৰালীয়ে চকুৰে নেদেখে, কাণেৰে নুশুনে, তথাপিও লাখুটিডালৰ সহায়ত চলাই গৈছে জীৱন যুঁজ। আগত মানে অলপ অলপ হৈছে, এতিয়া মানে একেবাৰে পুৰা অন্ধ। এয়া মানে এতিয়া ল'ৰা এটা আছে, ল'ৰা মানে চোৱা চিতা নকৰে। এতিয়া আমাৰ এই এটা দোকান আছে, আপোনাৰ দোকানৰ বাৰান্দাত তেনেকৈ খানা পানা মানে এই আমি অলপ যি পইচা জাদা চাদা লয় তাকে কৰে। বাতৰুৱাই দি যোৱা টকাৰে দোকানৰ পৰা চিৰা আনি ভোক নিবাৰণ কৰে বৃদ্ধগৰাকীয়ে। কুলাংগাৰ সন্তান জন্ম দি এতিয়া জীৱনৰ বিয়লি বেলাত এইদৰেই কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছে এইগৰাকী বৃদ্ধই। হাজোৰ পৰা ধীৰাজ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। বিটিচি নিৰ্বাচনৰ প্ৰাক্ষণত BPFৰ বিৰুদ্ধে গৰজি উঠিল বাক্সাৰ জনতা। 17 বছৰে BPF দলে প্ৰতাৰণা কৰি অহাৰ অভিযোগত বাক্সাত ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ। হাগ্ৰামা মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰিল বাক্সাৰ বৰিকাডঙা। হাগ্ৰামা মুৰ্দাবাদ এই ধ্বনিৰে উত্তাল বাক্সাৰ বৰিকাডঙা। বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযান তীব্ৰ হৈ থকাৰ মাজতেই বাক্সা জিলাৰ বৰিকাডঙা উত্তাল হৈ পৰিল হাগ্ৰামা মহিলাৰ মুৰ্দাবাদ ধ্বনিৰে। বিগত 17 বছৰে অঞ্চলটোৰ উন্নয়ন তথা সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আওকাণ কৰি অহাৰ অভিযোগ তুলি এইদৰেই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহে ৰাইজ। এনেকুৱা এটা অৱস্থা হৈছে, আমাৰ মানে ঘৰতে পায়, অলপমান গেলি আমাৰ ঘৰ পাব। এতিয়া এই নদী আপোনালোকে ইয়াতে দেখিছে, এনেকুৱা গৰাখহনীয়াৰ এটা অৱস্থা হৈছে, য'ত নেকি মানুহে মানে কি কৰে আৰু উপায় নোহোৱা গৈছে। আমাৰ আমি ৰিকুৱেষ্ট কৰিলোঁ, MLAক ৰিকুৱেষ্ট কৰিলোঁ, আমাৰ MCLAক ৰিকুৱেষ্ট কৰিলোঁ, কাক কিমান ৰিকুৱেষ্ট কৰিলোঁ, কিন্তু কাৰো একো ৰেছপন্স আমি এতিয়ালৈকে পোৱা নাই। পাগলাদিয়া নদীয়ে বিস্তৰ ক্ষতিসাধন কৰি অহা এই বৰিকাডঙা গাঁৱৰ ৰাইজে সূতা কম্বল দিয়াৰ ৰাজনীতি এৰি গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা ল'বলৈ দাবী জনায়। আমাক দিছে কি? আমাক দিছে ছাতা, আমাক দিছে মহৰি, আমাক দিছে টচ, আমাক দিছে ঘৰ, আমাক দিছে বিনা পইচাৰ চাউল। বিনা পইচা আমাক চাউল নালাগে, আমাক চাউলৰ পইচা দিয়ক। আমি যদি 1 বিঘা মাটিত যদি আমি 20-25 মন ধান পাওঁ, আমাৰ বাৰিষা আমাক খেদিব আৰু খল্লি মাহ আমাৰ পথাৰত পানী নাই। এইখিনি তেওঁলোকে দেখা নাপায়, তেওঁলোকৰ নিজৰ স্বাৰ্থ পূৰণ কৰিছে। এই নেকি চৰকাৰ, এই অসৎ চৰকাৰ বুলি কওঁ মই। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। 14জন কোভিড সংক্ৰমিত লোকে পিছুৱাই দিলে এখন দেশৰ নিৰ্বাচন। দুদিন পূৰ্বে কোভিডমুক্ত 100 দিন উদযাপন কৰা নিউজিলেণ্ডৰ অকলেণ্ডত নতুনকৈ ধৰা পৰিছে 14জন কোভিড সংক্ৰমিত লোক, আৰু যাৰ বাবে এমাহ পিছুৱাই দিয়া হৈছে দেশখনৰ ৰাষ্ট্ৰীয় নিৰ্বাচন। নিউজিলেণ্ডত নতুনকৈ ধৰা পৰিছে 14জন কোভিড পজিটিভ। অকলেণ্ডত পুনৰ কোভিড সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত 4 সপ্তাহ পিছুৱালে নিউজিলেণ্ডৰ ৰাষ্ট্ৰীয় নিৰ্বাচন। There is no suggestion at this point that New Zealand will be in these elevated alert levels during the September election. নিউজিলেণ্ড বিশ্ব মহামাৰী কৰোনাৰে সফলতাৰে যুঁজ দিয়া বিশ্বৰ প্ৰথমখন দেশ আছিল নিউজিলেণ্ড। দেশখনৰ চৰকাৰৰ নিয়ম শৃংখলা তথা সচেতন জনসাধাৰণৰ বাবে সবাতোকৈ আগতে নিউজিলেণ্ডত নিৰ্মূল হৈছিল কৰোনা ভাইৰাছ। দেওবাৰৰ পূৰ্বে 102 দিন ধৰি নিউজিলেণ্ডত সংক্ৰমণ ঘটা নাছিল কোভিড-19। আন দেশৰ পৰা ঘূৰি অহা 2-এজন লোকৰ দেহত কোভিড-19 ধৰা পৰিছিল যদিও সীমান্ততে কৰা হৈছিল কোৱাৰেণ্টাইন। দুদিন পূৰ্বে দেশখনত উদযাপন কৰা হৈছিল কোভিড-মুক্ত 100 দিন। কোভিড-মুক্ত হৈ 19 ছেপ্টেম্বৰত দেশখনে অনুষ্ঠিত কৰিবলৈ ওলাইছিল সাধাৰণ নিৰ্বাচন।
কিন্তু দেওবাৰে হঠাতে যেন ওলট পালট হ'ল। মুখ্য চহৰ অকলেণ্ডত 14জন লোকৰ দেহত ধৰা পৰিল COVID-19। ক'ৰ পৰা COVID-19ৰ সংক্ৰমণ ঘটিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু জনসচেতন চৰকাৰে 2 সপ্তাহৰ বাবে লকডাউন ঘোষণা কৰিলে অকলেণ্ডত। লগে লগে বিৰোধী দলৰ আৰ্জি চহৰখনত কেম্পেইনিং কৰিব পৰা নাযাব, গতিকে পিছুৱাই দিব লাগে নিৰ্বাচন। সোমবাৰে প্ৰধানমন্ত্ৰী জেছিকা আৰ্ডেনৰ ঘোষণা, 4 সপ্তাহ পিছুৱাই দিয়া হ'ল নিৰ্বাচন। নতুন নিৰ্বাচনৰ দিন 17 অক্টোবৰ। নিউজিলেণ্ডৰ আইন অনুসৰি প্ৰধানমন্ত্ৰীয়ে সৰ্বাধিক 2 মাহ পিছুৱাব পাৰে নিৰ্বাচনৰ দিন। পিছে পুনৰ নিৰ্বাচন পিছুৱাৰ পক্ষপাতি নহয় প্ৰধানমন্ত্ৰী। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে ক্ষন্তেক সময়ৰ বাবে লৈছো আন এটি চমু বাণিজ্যিক বিৰতি। কংগ্ৰেছ AIUDFৰ মিত্ৰতা হলে ৰাজীৱ ভৱন পৰিণত হ'ব আজমল ভৱনলৈ। কংগ্ৰেছ AIUDFৰ মিত্ৰতাক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা তিৰ্যক মন্তব্যৰ পিছতে হিমন্ত বিশ্ব শৰ্মাক এইবাৰ উভতি ধৰিছে ইজনৰ পিছত সিজন কংগ্ৰেছ নেতাই। ক্ৰমে উত্তপ্ত হৈ উঠিছে প্ৰাক নিৰ্বাচনী বাকযুদ্ধ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা মন্তব্য, কংগ্ৰেছৰ ৰাজীৱ ভৱনটো আজমল ভৱন হ'ব। চিকেন মটনৰ লগত তেওঁলোকৰ ভোজ হ'লে আৰু এটা মাংস বিতৰিত হ'ব। মানুহক সুধিব চিকেন খাবনে মটন খাবনে, সেইটো খাব। এনেকৈ তেওঁলোকৰ সংস্কৃতিটো বদলি যাব। জুই জ্বলিছে কংগ্ৰেছ শিবিৰত। এজন চেৰা পাগলে কৈছে কংগ্ৰেছৰ ভৱনটো বোলে আজমল ভৱন হ'ব। তেওঁলোকৰ ৰাজীৱ ভৱনটোৰ নাম আজমল হ'ব। এই চেৰা পাগলটোৱে পাহৰিছে কংগ্ৰেছৰ পৰাই সকলোখিনি তেওঁ পালে। দেওবাৰে বশিষ্ঠত নিৰ্মীয়মান হৈ থকা ৰাজ্যিক বিজেপিৰ কাৰ্যালয় পৰিদৰ্শন কৰিবলৈ গৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিৰোধী কংগ্ৰেছক লক্ষ্য কৰি আগবঢ়াইছিল বহু আক্ৰমণাত্মক মন্তব্য। মন্ত্ৰী হিমন্তই কৈছিল AIUDF আৰু কংগ্ৰেছে মিত্ৰদল গঠন কৰিলে ৰাজীৱ ভৱন পৰিণত হ'ব আজমল ভৱনলৈ। একো নহয়, বিজেপিৰ একো এফেক্ট নহয়। কংগ্ৰেছৰ ৰাজীৱ ভৱনটো আজমল ভৱন হ'ব। আমাৰ কি এফেক্ট হ'ব? আমাৰতো দীনদয়াল ভৱন, বাজপেয়ী ভৱন আমাৰ চলি থাকিব, আমাৰ একো প্ৰব্লেম নাই। কিন্তু তেওঁলোকৰ ৰাজীৱ ভৱনটোৰ নাম আজমল হ'ব। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টানি আনিছিল মাংসৰ প্ৰসংগও। চিকেন মটনৰ লগত তেওঁলোকৰ ভোজ হ'লে আৰু এটা মাংস বিতৰিত হ'ব। মানুহক সুধিব চিকেন খাবনে মটন খাবনে, সেইটো খাব। এনেকৈ তেওঁলোকৰ সংস্কৃতিটো বদলি যাব। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰয়োগ কৰিলে কেতবোৰ অসাংবিধানিক শব্দ। এজন চেৰা পাগলে কৈছে কংগ্ৰেছৰ ভৱনটো বোলে আজমল ভৱন হ'ব। এই চেৰা পাগলটোৱে পাহৰিছে কংগ্ৰেছৰ পৰাই সকলোখিনি তেওঁ পালে। এতিয়া কংগ্ৰেছক গালি পাৰি বদনাম কৰিব বিচাৰি আছে এইজন চেৰা পাগলে। এই চেৰা পাগলজনে কৈছিল যে স্কুটি জেগা চাইকেল দিব। এই চেৰা পাগলজনে কৈছিলে জনজাতিকৰণ কৰি দিব। এই চেৰা পাগলজনে কৈছিলে 351 টকা চাহ বাগানৰ শ্ৰমিকৰ হাজিৰা হ'ব। এই চেৰা পাগলজনে চেৰা পাগলে হৈ থাকিব। এতিয়া বৰ্তমান 2021 চনৰ ইলেকশ্যন কেইদিনমান আছে। এতিয়া বিজেপি দলৰ কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ ব্যৰ্থতা থাকিবৰ কাৰণে কংগ্ৰেছ ভৱন আজমল ভৱন হ'ব বুলি কৈছে। ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিতৰ্কিত মন্তব্যত ক্ষুণ্ণ হৈ পৰিছে একাংশ অৰাজনৈতিক লোকো। অসমৰ শিক্ষা বিভাগৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগত এনে এজন ব্যক্তিক আমি দায়িত্ব দি থৈছো, যিজন ব্যক্তিয়ে সকলো ধৰণৰ ৰাজনীতিৰ সীমা চেৰাই গৈ তেওঁ বৰ্তমান মাংস ৰাজনীতি কৰিবলৈ আৰম্ভ কৰিছে। অসমৰ সভ্য সমাজে এনে এজন নিকৃষ্ট মন্তব্য প্ৰদান কৰা শিক্ষামন্ত্ৰীক কেতিয়াও কিন্তু আমি বিচৰা নাই। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ওদালগুৰিত ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিলে কুলচী নৈৰ ভগ্ন মথাউৰি। 5খন গাঁৱৰ ৰাইজে ঘৰে ঘৰে টকা পইচাৰ লগতে বাঁহ তুলি বান ভেটাৰ চেষ্টা চলালে। লগতে আগন্তুক নিৰ্বাচনত ভোট বিচাৰি অহা জনপ্ৰতিনিধিক এশেকনি দিয়াৰো হুংকাৰ দিলে জনতাই। ৰাইজে গাঁঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰিলে কুলচী নৈৰ ভগ্ন মথাউৰি। কুম্ভকৰ্ণ নিদ্ৰাত জলসম্পদ বিভাগ, খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধি। সেইবাবেই চৰকাৰলৈ বাট নাচাই এইদৰে ৰাইজ ওলাই আহিল ভগ্ন মথাউৰি নিৰ্মাণ কৰিবলৈ। ঘৰে ঘৰে আমি এনেই 20 টকাকৈ তুলিছোঁ। তাৰ উপৰিও যিসকল ব্যক্তি মানে দিব পৰা ব্যক্তি তেখেতসকলে যিমান পাৰ্য অনুসাৰে যিখিনি দান দিছে তাৰ জৰিয়তে হৈ গৈছে এইখিনি। যেতিয়া আজি ভোট বিচাৰি আছে, গাঁৱে চুকে কোনে মানুহক ভৰি ধৰিছে যে মোক বাচাওক। যিয়ে ভোট বিচাৰি আহে
লাঠি টাঙোন লৈ খেদা খাব কিজানি গতিকে আজিৰ তাৰিখত আজি এই কামটো হৈ যোৱাৰ পাছত আহি আমাক কিবা এটা দিলে হাতযোৰ কৰি পেলাই আমাক ক্ষমা কৰিলে আমি ক্ষমা নকৰিম। ওদালগুৰি জিলাৰ মাকেলিকান্দাত বিগত বানৰ সময়ত কুলচি নৈয়ে চলাইছিল তাণ্ডৱ, যাৰ ফলত শ শ বিঘা কৃষিভূমিৰ লগতে বহু মানুহৰ ঘৰৰ ভেটি মাটি নৈয়ে কাঢ়ি নিছিল। স্থানীয় বিধায়ক মহেশ্বৰ বড়োক বহুবাৰ আবেদন কৰিও কোনো ধৰণৰ সঁহাৰি নাপায়। অৱশেষত ৰাইজে নিজেই মথাউৰি ভঙাৰ মন বান্ধি লয়। ৰাইজৰ হুংকাৰ, এইবাৰ নিৰ্বাচনত ভোট বিচাৰি আহিলে এসেকা দিবলৈ সাজু এই অঞ্চলটোৰ ৰাইজ। ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। তেজপুৰৰ কেঁকুৰা পুলত হঠাৎ ৰাইজৰ দৌৰা-দৌৰি, ৰাজপথত জুম বান্ধি পিটনিলৈ চাইছে একাংশ লোকে। কিন্তু কি হৈছে কেঁকুৰা পুলত? হঠাৎ মানুহৰ ভিৰ, কিহৰ বাবে মানুহৰ ইমান কৌতূহল? এয়া তেজপুৰ কেঁকুৰা পুলৰ দৃশ্য। কৌতূহল সৃষ্টি হৈছে এটা হৰিণক কেন্দ্ৰ কৰি। বিগত কেইবাদিনো ধৰি এটা হৰিণ কেঁকুৰা পুলৰ এই পিটনিত সোমাই থকা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকসকলে। তাৰ পিছতেই খবৰ দিয়া হ'ল প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকীক। বন বিভাগৰ লোকক লৈ সৌৰভে পিটনিত চলালে হৰিণ উদ্ধাৰৰ চেষ্টা। ইয়াৰ মাজতেই পিটনিৰ পৰা ওলাই গৈ মানুহৰ ভিৰৰ মাজৰ পৰা দৌৰ মাৰিলে হৰিণটোৱে। এইবাৰ হৰিণ সোমালগৈ পদুম পুখুৰীত। অৱশ্যে 2 ঘাঁহ কটা যুৱকৰ সহযোগত সৌৰভে সুকলমে পানীৰ পৰা উঠাই আনিলে হৰিণটো। এটা দীপক আৰু এটা বিজয়। বিজয় ইহঁত দুটাই ঘাঁহ কাটে। ইহঁত দুটা ক'লো তোক আজি মই যি খৰচা হ'ব মই কৰিম, তোৰ ঘাঁহ কটা বাদ দে, তোৰ নাম এইফালৰ পৰা। সিহঁত দুটা সিফালৰ পৰা নামি আহিছে আৰু এইফালৰ পৰা আমাৰ লগত ৰাইজ আছে। আমি পহুটোৱাই মেইন পদুম পুখুৰীত পৰি গ'ল, জাপ মাৰি দিলে। পদুম পুখুৰীত আকৌ সাঁতুৰি পেলাই আহোঁতে আমি ইটোৰ পৰা ধৰি ধুনীয়া কৰিছোঁ। কিন্তু পহুটোৰ পৰা সুস্থ পহু একো নাই। এতিয়া আমি ভোমৰাগুৰি বনাঞ্চললৈ লৈ গৈ আছোঁ, আমি তাতে এৰি দিম। বন বিভাগৰ সহযোগত সৌৰভে ভোমৰাগুৰি সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে এই মাইকী হুগৰি পহুজনী। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। চৰকাৰী বীজৰ কঠীয়াৰ পৰা 20 দিনতে ওলাল ধান। 2 দিনত কৃষি বিভাগৰ আজব কাণ্ড। কঠীয়া ৰোপণ কৰাৰ 20 দিনতে ধান ওলোৱাত এতিয়া হতভম্ব হৈ পৰিছে কৃষক ৰাইজ। ভালৰ দিন পৰিছে, কঠীয়া পাৰিছিলহে, কি কাণ্ড! 20 দিনতে ওলাল ধান। এনেকৈ যদি হয় কথাই নাই, মাহে মাহে চপাব পাৰিব ধান। ৰাজ্য হ'ব নদন বদন। ধন্য ধন্য কৃষি বিভাগ। কৃষি বিভাগৰ এই আজব মহিমাৰে কৃপাধন্য হৈছে গোৱালপাৰা জিলাৰ ৰংজুলি উন্নয়ন খণ্ডৰ অন্তৰ্গত কঁঠালমুৰি পাছলা গাঁৱৰ গাঁওবাসী। ৰোপণ কৰাৰ 20 দিনৰ পিছত বৰ্তমান এই অৱস্থা। মোৰ হাতত এয়া আপোনালোকে দেখি আছে কিজানি, বৰ্তমান ধানবোৰ মানে ওলাইছে। দুধনৈস্থিত মহকুমা কৃষি বিষয়াৰ কাৰ্যালয়ে কৃষকক বিনামূলীয়াকৈ যোগান ধৰিছিল উন্নত মানৰ বিনা 11 বীজ। প্ৰতিশ্ৰুতি দিছিল বিঘাই প্ৰতি কৃষকে লাভ কৰিব 18-20 মোনকৈ ধান। এই বীজ সংগ্ৰহ কৰি কৃষকসকলে অতি আশাৰে মূৰৰ ঘাম মাটিত পেলাই কঠীয়া ৰোপণ কৰিলে পথাৰত। কঠীয়াবোৰ ঠন ধৰি উঠিছিলহে, ৰোপণ কৰাৰ 20 দিন পিছতেই ওলাল ধান, যাৰ ফলত হতবাক হৈ পৰিছে কৃষক। তেওঁলোকে কোৱা মতে বিঘাই প্ৰতি 18 মন 20 মন এনেকৈ তাৰমানে ধান উৎপাদন বিঘাই প্ৰতি হ'ব বুলি কৈছিলে। আৰু সেইমতে ময়ো তাৰমানে মানে মুখখন অলপ ডাঙৰকৈ মেলিলোঁ। ডাঙৰকৈ মেলাৰ ফলত মোৰ বৰ্তমান এই অৱস্থা। আজি 20 দিনৰ পিছত মানে এই মোৰ হাতত মানে আপোনালোকে দেখি আছে, এইবিলাক ধান বৰ্তমান ওলাইছে। ইয়াৰ পৰা ধান যে হ'ব এইটো সম্ভৱ নহয়। এইবিলাক গোটেই পতান হ'ব, কিছুমান ওলাব কিছুমান নোলাব। ইমান কম সময়ৰ ভিতৰত ধানে গেৰ ধৰাৰ পিছতো ৰাইজ উৎফুল্লিত হৈ পৰাৰ পৰিৱৰ্তে হৈছে হতাশাগ্ৰস্ত। কিয়নো অপৰিণত কঠীয়াৰ পৰা ওলোৱা এই ধানবোৰ আচলতে ধান হৈ হ'ব পতানহে। পথাৰত এই দৃশ্য দেখি মূৰে কপালে হাত দিছে কৃষকসকলে। এনেকৈ যদি আমাৰ কৃষকসকলক চৰকাৰীভাৱে যদি মাধমাৰ সদায় থকা হয়,
তেন্তে কৃষকসকল আৰু অধিক জুৰুলা হৈ যাব। গতিকে ইয়াৰ বাবে জগৰীয়া কৃষি বিভাগেই হ'ব। দুধনৈৰ পৰা অৰূপ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18ত লৈছো আন এটি চমু বাণিজ্যিক বিৰতি। কৰিমগঞ্জত হিন্দী চিনেমাৰ কায়দাৰে ডকাইতে চলালে লুটপাট। নিশা ৰাজপথত গছ বগৰাই ডকাইতৰ দলে লুটিলে ব্যৱসায়ীৰ ধন। 6-7জনীয়া ডকাইতৰ আক্ৰমণত আহত হৈছে ব্যৱসায়ী এজন। কৰিমগঞ্জৰ নীলাম বজাৰত নিশা চাঞ্চল্যকৰ ডকাইতি। বাহন আগচি ডকাইতৰ দলে লুটিলে 4.5 লাখ টকা। ডিঙিত চুৰি ৰাখি প্ৰাণৰ ভাবুকিৰে ডকাইতৰ ধন লুট। নিশা উত্তেজনা নীলাম বজাৰ থানা। মিজোৰাম মেঘালয়ত ব্যৱসায় কৰা নীলাম বজাৰৰ এলেকা উষাৰাণী গাঁৱৰ কবিৰ আহমেদৰ ট্ৰাক এখন তেওঁৰ চালকে ত্ৰিপুৰা অভিমুখে লৈ গৈ আছিল। যোৱাৰ পথত গাড়ী চালকে নীলাম বজাৰলৈ আহি ব্যৱসায় সংক্ৰান্তীয় হিচাপৰ 4,05,000 টকা লৈ তেওঁক যাবলৈ কয়। টকাখিনি সংগ্ৰহ কৰি নীলাম বজাৰৰ পৰা ঘৰলৈ নি থকা অৱস্থাত ৰূপাৰ গোল নামৰ ঠাইত 6-7জনীয়া ডকাইতৰ এটা দলে আগচি ধৰে। ইয়াৰ পিছতে কবিৰ আহমেদৰ ডিঙিত চুৰি ৰাখি ধন লুট কৰি পলায়ন কৰে ডকাইতৰ দলটোৱে। আমরা নীলাম বাজার থেকে যাওয়ার সময় টাকা আসলো আমরা লগে 4.5 লক্ষ টাকা। আমরা এক গাড়ি কবির ভাইয়ের গাড়ি টান গাড়ি গান জিও থেকে আর মেঘালয় থেকে যাইতে হবে আগরতলা। যাইতে সময় ড্রাইভারে আমরা নীলাম বাজার ফোন করিয়াও কইছে আওয়ার লাগিয়া আমরা গাড়ি লইয়া আইছি আর তাকে টাকা দিছে। টাকার ব্যাগ লইয়া আমরা তো যাই আর মানুষ আমরা 3 জন আসলাম। যাওয়ার সময় হলো রূপারগুল চলা দোকান পৌঁছবার আগে অন্য গেলে একটা দেখি গাছ আছে গুহলাই। তখন আমরা গাড়িটা ব্রেক মারতাম তাই মারার পরে আরটাও মানুষে গুয়াইছে এও তাই ড্রাইভিং আসলা তানে ডেগার ধরে দিচ্ছে। ধরতে আরও 3-4টা মানুষ 4-5টা মানুষ দৌড়িয়ে আইসেন। আইয়াও মানে আরও গাড়ির লাতো এগুদুকু মারছেন আর আমরা ডরাই গেছি একটা। এর মাঝে টাকার ব্যাগকু জাপট মারছে, জাপট মারি লিয়া গেছে গিয়ে। এর মাঝে যাইতেও আমরা টস মারছি, মারার পরে চিন পাইছি টস মারিয়া যে জহরুল। এই কাণ্ডত ৰূপাৰগুলৰ জফৰুল ইছলাম নামৰ লোকজন জড়িত থকাৰ দাবী তুলি নীলাম বজাৰ থানাত গোচৰ তৰিছে কবিৰ আহমেদে। কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিতৰ্কিত লেখক সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে পুনৰ উঠিল সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগ। উগ্ৰ হিন্দুত্ববাদী মন্তব্যৰে জনতাক প্ৰৰোচিত কৰাৰ অভিযোগ দল সংগঠনৰ। তুলিলে গ্ৰেপ্তাৰৰ দাবীও। আমি যেতিয়ালৈকে পাঞ্চটো কাক মাৰিম, এতিয়া ইছলামক মাৰিম, মুছলমানক মাৰিম, চিধা চিধি কথা। আমি সম্প্ৰীতিত বিশ্বাস কৰোঁ, আমি সমন্বয়ত বিশ্বাস কৰোঁ। কিন্তু তোমালোকে আমাৰ ছোৱালীবোৰ লৈ যাবা, আমাৰ গৰুবোৰ কাটিবা, আমাৰ গৰুবোৰ লৈ যাবা। উগ্ৰ হিন্দুত্ববাদী আবেগেৰে ইছলাম ধৰ্মৰ বিৰুদ্ধে আকৌ এবাৰ বিতৰ্কিত মন্তব্য সত্যৰঞ্জন বৰাৰ। আমি গৰুৰ কথা ক'লে কোনোবাই কয় যে আমাৰ কি আমি যেতিয়ালৈকে পাঞ্চটো কাক মাৰিম, এতিয়া ইছলামক মাৰিম, মুছলমানক মাৰিম, চিধা চিধি কথা। আমি সম্প্ৰীতিত বিশ্বাস কৰোঁ, আমি সমন্বয়ত বিশ্বাস কৰোঁ। কিন্তু তোমালোকে আমাৰ ছোৱালীবোৰ লৈ যাবা, আমাৰ গৰুবোৰ কাটিবা, আমাৰ গৰুবোৰ লৈ যাবা। আৰু অসমীয়া জাতীয় সত্তাত গৰু আটাইতকৈ মূল্যৱান। সত্যৰঞ্জন বৰাৰ এই মন্তব্যৰ পিছতেই সৃষ্টি হৈছে তুমুল প্ৰতিক্ৰিয়াৰ। বিজেপি নেতা সত্যৰঞ্জন বৰাই মুছলমানসকলক পাঁচ মাৰিম অৰ্থাৎ মুছলমানসকলক ঘোচা মাৰিম বুলি যি অশ্লীল, অপমানসূচক আৰু সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰিলে, যে এইজন ব্যক্তি কেতিয়াও এজন সাহিত্যিক হ'ব নোৱাৰে। সাম্প্ৰদায়িক বিষবস্ত্ৰ বিয়পোৱা এটা অশুভ শক্তি। গতিকে আমি অসম আৰক্ষীক দাবী জনাইছো, অনবৰতে সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰি অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰি অহা এইজন ভণ্ড সাহিত্যিকক আপোনালোকে অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি বিহিত ব্যৱস্থা যেন গ্ৰহণ কৰে। আমি সম্প্ৰীতিত বিশ্বাস কৰোঁ, আমি সমন্বয়ত বিশ্বাস কৰোঁ। সত্যৰঞ্জন বৰাক গ্ৰেপ্তাৰ কৰাৰ দাবী তুলিছে বিভিন্নজনে। অসমত ডিভাইড এণ্ড ৰুল খেলিব বিচাৰে, দুটা ধৰ্মৰ মাজত বিভাজন কৰিব বিচাৰে, হিন্দু মুছলমানৰ মাজত তেওঁ বিভাজন কৰিব বিচাৰে। তেওঁ মানে একেবাৰে নিকৃষ্ট মানসিকতাৰ মানুহ। গতিকে তেখেতৰ লগত কথা কৈ তেখেতৰ ওপৰত এটা কমেণ্ট কৰি আপোনালোকৰ বহুমূলীয়া সময় নষ্ট নকৰিব। তেনেকুৱা মন্তব্য দিবলৈ আপোনাৰ অকণমানৰ লাজো নালাগে? আপোনাৰ অস্থি কুটুম্বৰ লগত, আপোনাৰ ল'ৰা ছোৱালীৰ সন্মুখত, আপোনাৰ লগ বন্ধুৰ মাজত আপোনাৰ সন্মান নাই, আপোনাৰ লাজ নালাগে?
উল্লেখযোগ্য এই সত্যৰঞ্জন বৰাই ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ নামৰ এখন গ্ৰন্থ প্ৰকাশ কৰি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল। কাক মাৰিম, এতিয়া ইছলামক মাৰিম, মুছলমানক মাৰিম। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আমি সম্প্ৰীতিত বিশ্বাস কৰোঁ, আমি সমন্বয়ত বিশ্বাস কৰোঁ, তোমালোকে আমাৰ ছোৱালীবোৰ লৈ যাবা। কৰোনাৰ সংক্ৰমণৰ মাজতে মঙলদৈত সমূহীয়া মৎস্য চিকাৰৰ আনন্দ। বেগা নৈৰ বাঢ়নি পানী কমাৰ লগে লগে কেইবাখনো গাঁৱৰ পুৰুষ মহিলাই মাৰিলে মাছ। তাৰ পিছতেই হাতে হাতে ৰৌ বৰালি লৈ আনন্দমনে ঘৰলৈ উভতিল পুৰুষ মহিলাৰ দল। মঙলদৈৰ বেগা নদীত সমূহীয়া মৎস্য চিকাৰ। মঙলদৈৰ হালৈপাৰা গাঁৱৰ মাজেৰে যোৱা এই বেগা নদীত দেখা গ'ল এক নান্দনিক দৃশ্য। বেগা নদীৰ বাঢ়নি পানী কমাৰ লগে লগে কেইবাখনো গাঁৱৰ পুৰুষ মহিলা ওলাই আহিল মৎস্য চিকাৰৰ বাবে। কিছুদিন পূৰ্বে ভয়াৱহ ৰূপ ধাৰণ কৰা এই বেগা নদীয়ে বহু গাঁও প্লাবিত কৰিছিল। বগালি মাছে আগতে বানপানী হৈছিল, পানী ভৰি আছিল। পানী ভৰি আছিল, পানী কমি গৈছে এতিয়া, পানী কমি গৈছে। পানী অলপ কমি যোৱাৰ কাৰণে ওলাই আহিছোঁ মাছ মাৰিবলৈ। গোটাই গাঁৱৰে মানুহ আহিছোঁ। কি বৰালি মাছ? হয় হয় বৰালি, হয় হয় ভাল লাগিছে। মাছ নাপালেও ভাল লাগিছে, পালেও ভাল লাগিছে। প্ৰথমতে পোৱা নাছিলোঁ, জাষ্ট মানে মাছ পাইছে। হয় হয় নিশ্চয়। কিন্তু এতিয়া পানী কমিল এই নদীৰ। প্ৰায় ৩ শতাধিক লোকে হাতে হাতে পল, জাল আদি লৈ এইদৰেই আনন্দ ফূৰ্তি কৰি অংশ ল'লে মৎস্য চিকাৰত। মঙলদৈৰ পৰা নৱজ্যোতি মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট। মহানগৰীত চিটি বাছ সেৱা আৰম্ভ হোৱাৰ দিনাই নিয়ম নমনা চিটি বাছৰ বিৰুদ্ধে চলিল পৰিবহণ বিভাগৰ অভিযান। জৰিমনা বিহিলে কৰোনাৰ বিধান নমনা কেইবাখনো চিটি বাছত। নিয়ম নমনা চিটি বাছৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান। প্ৰথমে এই দৃশ্যলৈ মন কৰক। মহানগৰীৰ গণেশগুৰিৰ দৃশ্য এয়া। চিটি বাছৰ বাবে অপেক্ষা কৰিছে এওঁলোকে। চিটি বাছ সেৱা আৰম্ভ হ'ল যদিও 50% যাত্ৰীক কঢ়িয়াবলগীয়া হোৱাৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছে যাত্ৰীসকলে। পূৰ্বৰ দৰে এতিয়া আৰু অধিক যাত্ৰীক কঢ়িয়াব নোৱাৰে চিটি বাছসমূহে। যিয়ে এই কোভিড নিয়ম ভংগ কৰিছে, তেনে চিটি বাছৰ বিৰুদ্ধে চলিল পৰিবহণ বিভাগৰ অভিযান। কেৱল অভিযানেই নহয়, যান জঁট নিয়ন্ত্ৰণৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে পৰিবহণ বিভাগে। আগৰ যিখিনি কোভিড প্ৰট'কল সকলো নিয়ম মানি চলিছে। সেইটো 1 নম্বৰ কথা। 50% পেচেঞ্জাৰ, চেনিটাইজাৰ, আমি তেওঁলোকক টিকট দিব দিছোঁ। আৰু এতিয়া এটা আমাৰ নতুন প্ৰব্লেম এটা হৈছে, সেইটো হৈছে যে গুৱাহাটী মহানগৰীত বিশেষকৈ আপোনাৰ গণেশগুৰি ছুপাৰ মাৰ্কেট আৰু খ্ৰীষ্টান বস্তিত জাম হয়, ট্ৰেফিক জাম বহুত পৰিমাণে হয়। আৰু সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি কৰিছোঁ কি যে GS ৰোডেৰে যোৱা 50% গাড়ী আমি ডাইভাৰ্ট কৰি দিছোঁ, মানে আমি নেশ্যনেল। যাত্ৰীৰ পৰা অধিক ভাড়া লোৱা বাছসমূহৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিব পৰিবহণ বিভাগে। 4টা বস্তু মানিব লাগিব। এটা হৈছে 1 নম্বৰ নাম্বাৰ 1 কোভিড প্ৰট'কল, 50% পেচেঞ্জাৰ। 2 নম্বৰ কথা, আমাৰ অনাৰেবল হাইকোৰ্টৰ এটা ইনষ্ট্ৰাকশ্যন আছে, পিছ দুৱাৰেদি উঠিব লাগিব, আগদুৱাৰেদি নামিব লাগিব। প্লাছ 2 মিনিটতকৈ বেছি সময় এটা ষ্টেণ্ডত ৰাখিব নোৱাৰে। একে সময়তে 2খনতকৈ বেছি গাড়ী এটা বাছ ষ্টপেজত ৰ'ব নোৱাৰে। এনেদৰে সোমবাৰৰ দিনটোত দেখা গ'ল এফালে যদি বাছখনত যাত্ৰীৰ ভিৰ, আনফালে নিয়ম নমনা চিটি বাছৰ বিৰুদ্ধে চলিল পৰিবহণ বিভাগৰ অভিযান। কেমেৰা পাৰ্চন হিতেশ দাসৰ সহযোগত গুঞ্জন কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ছত্তীশগড়ত ভাৰতীয় বায়ু সেনাই অভিযান চলাই উদ্ধাৰ কৰে কোবাল সোঁতৰ মাজত আবদ্ধ হৈ পৰা এজন লোকক। ছত্তীশগড় আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ হ'ল খুটাঘাট বান্ধৰ কোবাল সোঁতৰ মাজত বন্দী হৈ পৰা লোকজন। এই ৰিপৰ্ট আগবঢ়াই সামৰিছোঁ আজিৰ চিটি 18। নমস্কাৰ। তলত কোবাল সোঁত, ওপৰত বায়ু সেনাৰ হেলিকপ্টাৰ। পাৰত এজাক মানুহ। সকলোৰে দৃষ্টি পানীৰ কোবাল সোঁতৰ মাজত এটা গছৰ ডালত ধৰি কোনোমতে উটি নোযোৱাকৈ থকা এজন লোকৰ ওপৰত।
প্ৰকাণ্ড ঢৌ তুলি প্ৰচণ্ড বেগেৰে নামি আহিছে পানী। পানীত পৰিলে মানুহে খেৰ কুটাকো ধৰে। ভাগ্য ভাল এইজন লোকে পালে এটা গছৰ ডাল। কিন্তু তালৈকো ভয়, পানীৰ যি সোঁত যিকোনো মুহূৰ্ততে উটি যাব পাৰে গছজোপাও। কাষত মানুহৰ জুম, কিন্তু উদ্ধাৰ কৰাৰ কোনো উপায় নাই। ছত্তীশগড়ৰ বিলাসপুৰৰ সমীপৰ খুটাঘাট নামৰ নদী বান্ধটোত এই ঘটনা। অকস্মাতে এৰি দিয়া বান্ধৰ পানীৰ মাজত আচম্বিতে বন্দী হৈ পৰিছে এজন লোক। স্থানীয় লোকে উদ্ধাৰৰ কোনো উপায় নেদেখি খবৰ দিয়ে আৰক্ষীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বায়ুসেনাক উদ্ধাৰৰ বাবে আহ্বান জনায় আৰু লগে লগে চলিল উদ্ধাৰ অভিযান। বায়ুসেনাৰ হেলিকপ্টাৰৰ পাংখা ঘূৰিল খুটাঘাট বান্ধৰ ওপৰত আৰু এসময়ত হেলিকপ্টাৰৰ পৰা তললৈ পেলাই দিয়া ৰছীৰে ওপৰলৈ উঠি আহিল বিপদসংকুলভাৱে পানীৰ মাজত বন্দী হৈ থকা লোকজন। বায়ুসেনাৰ সফল উদ্ধাৰ অভিযানত কিৰিলি পাৰি উঠিল পাৰত ৰৈ উদ্ধাৰ অভিযান চাই থকা মানুহজাকে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।